এখন কি প্ৰাগ বা এখন কি প্ৰাগ এইটো এই যেটো কি প্ৰাগটো কি কি নামটো কি লিখাই আছিলে নাই নাচালোঁ যে সেইকাৰণে সোমাই দিলোঁ আকৌ তেওঁ ক'বতো পাৰিব ন কেলে আমাৰ সেইফালৰ পৰা মানুহ আহিব পাৰে নহয় সেইকাৰণে অলপমান চেল্ফি পইণ্ট এইটো আপোনাৰ ৰৌমূৰীয়া পইণ্ট জানো এইটো ৰৌমূৰীয়া পাৰ্ক ইয়াত আহিছোঁ চব ল'ৰা ছোৱালী আহিব পাৰে আৰু ইয়াতে ওচৰতে ব্ৰহ্মপুত্ৰ পাব এইখন প্ৰাগ চক কিমান ধুনীয়া প্ৰাগ ইয়াত আপোনালোকে আহি কিনে ধৰক এনেকৈ ল'ৰা ছোৱালীবিলাকে উমলিব পাৰে উমলা জেগা আছে দেই এখন এই ৰৌমূৰীয়া প্ৰাগ বুলি কয় আৰু ইয়াত আহিব পাৰে আপোনালোকে আহি কিনে এনেকৈ ধৰক চাব পাৰে আৰু ইয়াত ওচৰতে ব্ৰহ্মপুত্ৰ নদী আছে ব্ৰহ্মপুত্ৰ নদীখনো চাব পাৰে কেলৈ মই ৰৌমূৰীয়াত আজি আহিছিলোঁ তাৰমানে ইয়াত চাবলৈ কিন্তু ভাল লাগিছে পৰিৱেশটো ভাল লাগিছে দেই আৰু এইয়া ল'ৰা ছোৱালীবিলাক আমাৰ আনিছোঁ ইহঁতক এইবিলাক দেখাইছোঁ এইখন ব্ৰহ্মপুত্ৰ নদী বুলি কয় এখন আপুনি ভালকৈ চাব পাৰে এখন ব্ৰহ্মপুত্ৰ নদী এখন প্ৰাগৰ নামটো এতিয়া মই জনা নাই বাৰু পিছত ক'ম এইখন চাওক এনেকৈ পৰিৱেশ এখন ব্ৰহ্মপুত্ৰ নদী এখন আপোনাৰ ডিব্ৰুগড়লৈকে যায় এখন এই প্ৰাগ হয় চাওক কিন্তু আপোনালোকে ইয়াত আহি কিনে এনেই আহিব পাৰে আৰু চাব পাৰে এইবিলাক চক কিমান ধুনীয়া পৰিৱেশবিলাক ভাল আৰু তাৰমানে পৰিৱেশ ভাল মানে চক এই নদী কাটিছিলে আগতে কাটাৰ পৰা এতিয়া এনেকৈ বস্তা দি বা নদী এনেকৈ ৰখাইছে ৰখোৱাৰ পিছত আজি এইখন এনেকৈ বনাই কিনে পৰিৱেশবিলাক ধুনীয়া অলপ সুন্দৰ কৰিছে সুন্দৰ কৰাৰ কাৰণে অলপ ভাল লাগিছে আৰু চক এনেকুৱা বাঁহৰ হেৰি বনাইছে দেই ঐ ভৰি সোমাব দেই ল'ৰা ঐ নেযায় এইফালে এখন কিন্তু এতিয়া অলপমান হেৰি হৈছে আৰু তাৰমানে এখন পূৰা ভালকৈ এতিয়া আৰু অলপ বনাব আছে বনোৱা নাই তেখেতলোকে ভাল লাগিছে ইয়াত আহি আৰু চক এই আমাৰ বিয়ৈ ঘৰতে আহিছিলোঁ বিয়ৈ ঘৰৰ পৰা এইফালে আহিছোঁ আৰু বিয়ৈ ঘৰত এই প্ৰাগটোত সুন্দৰ এই কলগছ এই জাহাজী কল চক কিমান দীঘল জাহাজী কল লগাই থৈছে এই জেগাত আৰু এইবিলাক খেলা জেগা লগাই থৈছে কঠীয়াও পাৰি থৈছে ওচৰত ফিচাৰী হয় নেকি ফিচাৰীও থৈছে এইবিলাক এনেকৈ ভাল লাগে আৰু এইবিলাক জেগাই পৰিৱেশবিলাক এনেকৈ হয় আৰু এতিয়া প্ৰাগৰ নামটো মই দিম বাৰু কি হয় ওপৰত এই তাত লিখা আছে চাইনবৰ্ডখন চোৱা নাই মই চাইনবৰ্ডখন দেখাম আপোনালোকক চাইনবৰ্ডখন দেখাই দিম এয়া এনেকুৱা এইটো প্ৰাগৰ চক এনেকৈ আছে পৰিৱেশটো এনেকৈ এইটো অসমীয়া সাংস্কৃতিক প্ৰায়বেগ কিমান ভাল লাগিছে এইবিলাক চব কি এলবেলাৰ নে কি কয় এইবিলাকো লগাইছে আৰু এনেকৈ ফুল গছ লগাই থৈছে নানা ফুল ধৰণৰ নানা জাতি আৰু কঠীয়া তুলিছে আৰু এইফালেও বহিব পাৰে আৰু ওচৰতে কুন্দুলিও এখন বাগান লগাইছে ভাল লাগিছে এইবিলাক ইয়াত বহি কিনে আপুনি চাহ তাহ খাব পাৰে কিবা কিবি কৰিব পাৰে আৰু এইখন হয় এখন ইয়াতে আছে এই ভোট জলকীয়া গছো থৈছে তেখেতলোকে ভোট জলকীয়া গছো থৈছে আৰু এইটোৱে হয় ইমান ধুনীয়া পৰিৱেশটো ভাল লাগিছে এনেকৈ ইয়ালৈ আজি আহিলোঁ ৰৌমূৰীয়া জেগালৈ আহিলোঁ ৰৌমূৰীয়া জেগাটো দেখি কিনে পৰিৱেশবোৰ দেখি কিনে ভাল লাগিলে আৰু সেইকাৰণতে কিনো কৰিম বুলি এনেই ভিডিঅ' এটা আপোনালোকক উপস্থিত কৰিলোঁ আৰু ভিডিঅ'টোত কি ভাল পাইছে কি নাই আপোনালোকে ক'ব জনাব এতিয়া নামটো মই ওপৰত চাই কিনে আপোনাক দিছোঁ বাৰু আৰু এইবিলাক ফুল চক এনেকৈ লগাই দিছে কিমান ধুনীয়া নদী কিনাৰতে ইমান ধুনীয়া যে পৰিৱেশ থৈছে সেইটোৱে বহুত ধন্যবাদ এইটো এনেকৈ আছে এই প্ৰাগৰ নম্বৰটো ইয়াতে আছে আপোনাৰ চক এইখনে প্ৰাগ হয় চক চাব পাৰে এইটোৱে ধুনীয়া এনেকৈ জেগা এইটোৱেই ইয়াত কেতিয়াবা আহিলে এনেই আহিব পাৰে ৰৌমূৰীয়া জেগা ৰৌমূৰীয়া ভিতৰলৈ সোমাব লাগে আৰু সোমাই কিনে এইবিলাক পৰিৱেশ দেই এইবিলাকে চক কিমান সুন্দৰ কৰি থৈছে এনেকুৱা অসমীয়া সংস্কৃতি আৰু অসমীয়া জেগা আৰু ওচৰতে দোকানো আছে ঘৰ আছে এনেকৈ এইবিলাকে